মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ৰ কৰ ৫ নম্বৰ যিটো প্ৰশ্ন আছিলে ছুটি নিয়মেৰে হৰণ কৰা, এই প্ৰশ্নটোৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অংকটো কৰিবৰ কাৰণে যিহেতু আমাক ছুটি নিয়মত হৰণটো কৰিব দিছিলে, গতিকে আমি এনেকুৱা ধৰণে পাতি ল'ব লাগিব। এনেকুৱা ধৰণে পাতিহে ছুটি নিয়মত হৰণসমূহ কৰা হয়। ইয়াত যিটো সংখ্যা দিয়া আছে ২৭১২, সেইটো ভিতৰত পাতিলোঁ, আৰু যিটো সংখ্যাৰে হৰণ কৰিব দিছিলে সেইটো সংখ্যা আমি বাহিৰত পাতি ল'লোঁ। এতিয়া আগৰ অংককেইটাৰ নিচিনাকৈ হৰণ অংকৰ নিয়ম মতে আমি কি কৰিব লাগে, ইয়াত যদি এটা অংক থাকে ইয়াৰে আমি এটা অংক ল'ব লাগে, হয়নে? ইয়াতে ২৭১২ সংখ্যাত কেইটা অংক আছে? 4টা অংক আছে। গতিকে ইয়াৰেও এটা অংক ল'ব, কিন্তু আমি দেখা পালোঁ 6তকৈ 2টো সৰু, বাৰ দিব নোৱাৰোঁ, গতিকে আমি 27 লৈ ল'লোঁ। দুটা অংক ল'লোঁ, 27 হৈ গ'ল। এতিয়া 6ৰ ভাগটো মাতিম আমি 27 নোপোৱালৈকে। 6 × 1 = 6, 6 × 2 = 12, 6 × 3 = 18, 6 × 4 = 24, 6 × 5 = 30। 30 নাই, 27 আছে, গতিকে 5 বাৰ দিব নোৱাৰোঁ, 4 বাৰ দিম। 6 × 4 = কিমান হ'ব? 6 × 4 = হ'ব কিমান? 24। এতিয়া 27ৰ পৰা 24 বিয়োগ কৰিলে কিমান থাকিব? 3। যিহেতু 4 বাৰ গ'ল, 6 4 গুণ, 6 4 গুণ কিমান হৈ গ'ল? 24। এতিয়া 27ৰ পৰা 24 বিয়োগ কৰিলে কিমান ৰ'ব? 3 ৰ'ব। সেই 3টো এই 1টোৰ লগত লগ লাগিব, ঠিক আছে? এই 3 আৰু 1 লগ লাগি এই দুটা লগ লাগি কিমান হৈ গ'ল? 3 × 1 = 31 হৈ গ'ল। এতিয়া আমি এই 6ৰ যিটো ভাগ আছে, এই ভাগটো আমি 31 নোপোৱালৈকে মাতি থাকিব লাগিব। তোমালোকে মাতাচোন। 6 × 1 = 6, 6 × 2 = 12, 6 × 3 = 18, 6 × 4 = 24, 6 × 5 = 30, 6 × 6 = 37, হয়নে? 37টো নাই, 30হে আছে, 31 হে আছে, হয়নে? কেইমান বাৰ দিম এতিয়া আমি? 5 বাৰ দিম। 6 5 গুণ কিমান হ'ব? 30। কিমান বাৰ দিলোঁ আমি? 5 বাৰ। 6 5 গুণ কিমান হৈ গ'ল? 30। এতিয়া চোৱা, এই 31 আছিলে, হয়নে? 31ৰ পৰা 30টো বিয়োগ কৰিলে কিমান থাকিব? 1। এই যিটো 1 ৰৈ গ'ল, হয়নে? এই ৰৈ যোৱা 1টো এই দুইটোৰ লগ লাগি কিমান হ'ব? এইবাৰ আকৌ 12 হৈ যাব, ঠিক আছে? 12 হৈ গ'ল। এতিয়া 6ৰ ভাগটো মাতিম আমি 12 নোপোৱালৈকে। 6 × 6 = 6, 2 গুণ কিমান হ'ব? 12। অৰ্থাৎ আমি কিমান পালোঁ? আমি পালোঁ 452। গতিকে এই সংখ্যাটোৰে এইটো সংখ্যা হৰণ কৰাৰ পিছত আমি যিটো ভাগফল এইটো কিমান পালোঁ? 452 আমি পালোঁ। এইটোৱে হৈছে ছুটি নিয়মেৰে কৰা হৰণ। এনেধৰণে তোমালোকে ছুটি নিয়মত হৰণসমূহ কৰিবলৈ লাগিব। এতিয়া আৰু দুটামান কৰিলে তোমালোকে বুজি পাবা, ঠিক আছে? অংকটো কৰা হোৱাৰ পিছত তোমালোকে লিখিবা এইটো কিমান? ভাগফল 452। 452 লিখি দিবা। ভাগশেষ কিমান পালোঁ আমি? একো নাপালোঁ, অৰ্থাৎ 0 পালোঁ। তোমালোকে লিখিলেও কথা নাই 0 বুলি, নিলিখিলেও কোনো কথা নাই। এইটোৱে হৈছে ক নম্বৰৰ উত্তৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। আমি খ নম্বৰটো কৰোঁ আহাচোন। খ নম্বৰত দিছিলে 6968 হৰণ 8। আমি আগৰটোৰ নিচিনাকৈ খ নম্বৰটো ধুনীয়াকৈ আমি পাতি ল'লোঁ। এতিয়া আগৰটোৰ নিচিনাকৈ আমি কি কৰিম? এই খ নম্বৰটোৰ আমি সমাধানটো উলিয়াম। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে এটা অংশ আছে, ইয়াৰ আমি নিয়মমতে এটা অংশ ল'ব লাগে, কিন্তু 8তকৈ 6টো সৰু বাবে আমি দুটা অংশ ল'ম, অৰ্থাৎ 69 হ'ব, ঠিক আছে? 6 × 9। এতিয়া তোমালোকে 8ৰ ভাগটো মাতিব লাগিব 6 × 9 = 69 নোপোৱালৈকে। 8 × 1 = 8, 2 × 16, 8 × 3 = 24, 8 × 4 = 32, 8 × 5 = 40, 8 × 6 = 48, 8 × 7 = 56, 8 × 8 = 64, 8 × 9 = 72। 8 × 9 = 72 পৰা আমাৰ ইয়াত 59হে আছে, হয়নে? 69হে আছে। গতিকে আমি 72 পালোঁ 8 × 9 গুণ, গতিকে 8 বাৰ দিম। 8 8 গুণ কিমান হ'ব? আমি যদি ইয়াত 8 বাৰ দিওঁ, 8 8 গুণ, যিহেতু দুটা ল'লোঁ, দুটাৰ তলত আমি 12টো লিখিম, 12 যোৱা সংখ্যাটো। 8 8 গুণ কিমান হৈ গ'ল? 64, হয়নে? 8 8 গুণ 64। 69ৰ পৰা 64 বিয়োগ কৰি কিমান থাকিব? 5। সেই যিটো 5টো ৰৈ গ'ল, এই ৰৈ যোৱা 5টো এই 6টোৰ লগ লাগিব, লগ লাগি কিমান হ'ব? 56 হৈ যাব, ঠিক আছে? মই চাইডত লিখি দিছোঁ, চোৱা। এই যিটো 69ৰ পৰা 6 8 গুণ 8 8 গুণ 64 পালোঁ, হয়নে? 64 বিয়োগ কৰোঁতে 5 পালোঁ। সেই ৰৈ যোৱা 5টো এই 6টোৰ লগ লাগিব, ঠিক আছে? মনত ৰাখিবা, এইটোৱেই নিয়ম। 5টো 6টোৰ লগ লাগি কিমান হ'ব? 5 × 10 = 56 হৈ যাব। এতিয়া আমি কি কৰিম? এই 8ৰ ভাগটো মাতিম এই 56 নোপোৱালৈকে। 8 7 গুণ কিমান? 8 7 গুণ হৈছে 56, হয়নে? 8 7 গুণ হৈছে 56, 7 বাৰ দিম ইয়াতে। 8 7 গুণ 56। 56ৰ পৰা 56 বিয়োগ কৰিলে কিমান থাকিব? 0। গতিকে 0টো 8ৰ লগ লাগি 8হে হ'ব। 8 1 গুণ কিমান হ'ব? 8, ঠিক আছে? 8 1 গুণ হৈ গ'ল 8, অৰ্থাৎ আমি কিমান পালোঁ? 871 পালোঁ। এইটোৱে হৈছে ছুটি নিয়মেৰে কৰা হৰণ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। উত্তৰত তোমালোকে লিখিবা এতেকে ভাগফল কিমান পালোঁ আমি? 871 পালোঁ, আৰু ভাগশেষ কিমান পালোঁ আমি? 0 পালোঁ, ঠিক আছে?
এনেধৰণে অতি সহজতে তোমালোকে অংককেইটা কৰিবলৈ পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো বাৰে বাৰে ৰিপিট কৰিবা গোটেইটো ভিডিঅ' সম্পূৰ্ণকৈ চাবা তেতিয়াহে তোমালোকে বুজি পাবা ঠিক আছে এটা ভিডিঅ' চাই তোমালোকে হয়তো বুজি নাপাব পৰা হয়নে এটা অংক চাই এই ভিডিঅ'টোৰ গোটেইকেইটা তোমালোকে চাবা শেষলৈকে চাবা এবাৰ বুজি নাপালে 2-3বাৰ চাবা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে গ নম্বৰটো চোৱা গ নম্বৰত কি দিছিল 2827 হৰণ 12 2827ক 12ৰে আমাক হৰণ কৰিবলৈ কৈছে গতিকে আহা আমি এতিয়া এইটো হৰণটো কৰোঁ ধুনীয়াকৈ আমি আগৰকেইটাৰ নিচিনাকৈ পাতি ল'লোঁ 12ত যিহেতু দুটা অংক আছে গতিকে ইয়াতে 4টা অংক আছে ইয়াৰ দুটা অংক ল'ম দুটা অংক ল'লে হ'ব 28 হয়নে 2 × 8 28 হৈ গ'ল এতিয়া 12ৰ ভাগটো মানে তোমালোকে 28 নোপোৱালৈকে 12 × 12 12 × 24 12 × 3 = 37 37টো নাই গতিকে 2বাৰ দিম 12 × 2 কিমান হ'ব ইয়াতে 2বাৰ দিলোঁ দুটা অংক লোৱাৰ কাৰণে দুটা তলত আমি 12 যোৱা সংখ্যাটো লিখিলোঁ 12 2 গুণ 12 2 গুণ কিমান হ'ব 24 ঠিক আছে তোমালোকে 24 লিখা এতিয়া 28ৰ পৰা ইয়াত যেটো 28 আছিল সেই দুটা অংক লওঁতে 28ৰ পৰা 24 বিয়োগ কৰি দিয়া 28ৰ পৰা 24 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব এই যেটো 4 আছে এই 4টো এই দুইটোৰ লগ লাগি কিমান হ'ব 42 হৈ যাব ঠিক আছে তোমালোকে এটো ভুল নকৰিবা এটো তোমালোকে বহুতো ছাত্ৰ ছাত্ৰী বুজি নোপোৱা এই যেটো ৰৈ গ'ল 28 আছিলে 12 2 গুণ 2বাৰ দিওতে 24 হ'ল হয়নে 28ৰ পৰা 24 বিয়োগ কৰোতে 4 হ'ল সেই ৰৈ যোৱা 4টো এই দুইটোৰ লগ লাগি কিমান হ'ব এই দুইটোৰ লগ লাগি হৈ যাব 42 এতিয়া 12ৰ ভাগটো মাতিব লাগিব আমি 42 নোপোৱালৈকে 12 × 12 12 2 গুণ 24 12 3 গুণ 37 হয়নে 12 4 গুণ 48 48 নাই গতি 3বাৰ দিম 12 3 গুণ 3বাৰ দিলো 12 3 কিমান হৈ গ'ল 3 10 হয় 36 হৈ গ'ল এটা বিয়োগ কৰিম ঠিক আছে 2ৰ পৰা 6 বিয়োগ নাযায় এক ধাৰে আনিলে 12 হ'ল 12 6 গলে থাকিব 6 এই যেটো বিয়োগফল পালো এই বিয়োগফলটো এই 7ৰ লগ লাগি কিমান হৈ যাব 67 হৈ যাব ঠিক আছে এনে 12ৰ ভাগটো মাতিব লাগিব আমি 67 নোপোৱালৈকে 12 ভাগটো মাতা 12 × 12 12 2 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 12 5 গুণ 60 হয়নে 12 6 গুণ 72 72টো নাই আমাৰ 67 হে আছিলে গতিকে কিমান বাৰ দিম 5 বাৰ দিম 12 5 গুণ 12 5 গুণ কিমান হ'ব 60 ঠিক আছে এতিয়া 67 আছিলে 67ৰ পৰা 60 বিয়োগ কৰোতে কিমান ৰৈ গ'ল 7 ৰৈ গ'ল এই যেটো ৰৈ গ'ল 7 এইটো আমি কেনেকৈ লিখিম যেটো ৰৈ গ'ল 7 ৰৈ গ'ল এই ৰৈ যোৱাটো বাকি বুলি লিখি 7 লিখিম ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনিলৈকে বুজি পালা এতিয়া তোমালোকে লিখিবা তলত এতেকে ভাগফল হৈছে এইটো 235 ঠিক আছে 235 টো ভাগফল ভাগশেষ মানে বাকি যেটো ৰৈ গ'ল এইটো ভাগশেষ ঠিক আছে ভাগশেষ হৈছে 7 এইটো হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে ইয়াৰে আনসাৰসমূহ উলিয়াবলৈ লাগিব নেক্সট তোমালোকে চোৱা ঘ নম্বৰটো ঘ নম্বৰত দিছিল 6603 হৰণ 16 6603 16ৰে হৰণ কৰিবলৈ দিছে আমি ধুনীয়াকৈ পাতি ললো এতিয়া আমি হৰণ কৰিম ঠিক আছে তোমালোকে ভালদৰে চাই যোৱা ইয়াতে চোৱাচোন দুটা অংক আছে 16ত ইয়াতে 4টা অংক আছে ইয়াতে দুটা অংক আছে ইয়াৰো আমি দুটা অংক লম ললে হৈ গ'ল 66 ঠিক আছে এই 12ৰ ভাগটো মাতিমে 66 নোপোৱালৈকে সৰি 16ৰ ভাগটো মাতিমে 66 নোপোৱালৈকে তোমালোকে 16ৰ যেটো পুৰণ ভাগ আছে পুৰণৰ নেওতা আছে ভাগৰ নেওতা এটো যদি মনত নাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা 16ৰ ভাগটো মাতা 16 গুণ 16 16 2 গুণ 32 16 3 গুণ হৈছে 48 16 4 গুণ হৈছে 64 হয়নে 16 5 গুণ হৈছে 80 80টো নাই 6 10 64 হে আছে গতে 4 বাৰ দিম 16ক যদি আমি 4 বাৰ দিও 16ক যদি আমি 4 বাৰ দিও 16 4 গুণ কিমান হ'ব 64 হ'ব গতিকে 64ৰ পৰা 6 10ৰ পৰা 6 10 বিয়োগ কৰিলে 2 ৰ'ব এই ৰৈ যোৱা 2টো এই শূন্যটোৰ লগ লাগি কিমান হ'ব এই শূন্যটোৰ লগ লাগি হ'ব 20 হয়নে 16ৰ ভাগটো মাতিব লাগিব আমি 20 নোপোৱালৈকে এটা তোমালোকে জানাই 16 গুণ 16 হয়নে 16 2 গুণ 32 হয় গতিকে ইয়াতে কিমান হ'ল এই ৰৈ যোৱা 2টোৰ লগত এই যেটো শূন্য আছিল এইটো শূন্যটোৰ লগ লাগি কিমান হৈছিল 20 হৈছিল হয়নে 16 2 গুণ 32 হয় গতে 32টো নাই 20 হে আছে গতি এবাৰ দিম 16 গুণ 16 যেটো একবাৰ গ'ল ইয়াতে 1 লিখিম 16 গুণ 16 20ৰ পৰা 16 বিয়োগ কৰিলে থাকিব 4 এই ৰৈ যোৱা 4টো এই তিনিটোৰ লগ লাগি কিমান হৈ যাব 43 হ'ব ঠিক আছে এতিয়া 16ৰ ভাগটো মাতিম আমি 43 নোপোৱালৈকে তোমালোকে 43 টো লিখি লোৱা 16 গুণ 16 16 2 গুণ 32 16 3 গুণ 48 48 নাই 43 হে আছে গতে 2 বাৰ দিম 16 3 বাৰ দিম 16 গুণ 16 16 2 গুণ 32 16 3 গুণ 48 হয় 48 নাই গতিকে 2 বাৰ দিলে হৈ যাব 16 2 গুণ কিমান হ'ব 32
ঠিক আছে 2 বাৰ দিলোঁ 16 দুগুণ 32 এতিয়া 43 পৰা 32 বিয়োগ কৰা 3 2 গ'লে থাকিব 1 আৰু 4 3 গ'লে থাকিব 1 অৰ্থাৎ আমি ইয়াতে কি পালোঁ বাকী ৰৈ গ'ল কিমান ৰৈ গ'ল 11 ঠিক আছে ইয়াতে লিখিবা বাকী কিমান ৰ'ল 11 ৰৈ গ'ল এনেকুৱা ধৰণৰ তোমালোকে উত্তৰবোৰ কৰিব লাগিব এতিয়া এইটোৰ লগত 412 লগত যদি 16 পূৰণফলটোৰ লগত 11 যোগ কৰি দিয়া দিয়াৰ পিছত যদি এইটো সংখ্যা পাই যোৱা 6603 তেতিয়াহ'লে অংকটো শুদ্ধ হৈছে ঠিক আছে লিখিবা ধৰে এতেকে ভাগফল আমি কিমান পালোঁ 412 পালোঁ ভাগফল 412 লিখি দিয়া হয়নে ভাগশেষ অৰ্থাৎ বাকী কিমান পালোঁ 11 ঠিক আছে এইটোৱে হৈছে ইয়াৰে উত্তৰ এনেধৰণে তোমালোকে উত্তৰসমূহ ধুনীয়াকৈ উলিয়াবলৈ লাগিব আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা মাত্ৰ 199 টকাত তোমালোকে এবছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'সমূহ চাই ভাল পাইছা বুজি পাইছা অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত জইন কৰিবলৈ এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰে কুৱেশ্যন পেপাৰ কুৱেশ্যন আনচাৰ নোটছ PDF সকলোবোৰ তোমালোকে পাবা আৰু মাহে মাহে তোমালোকে পইচা দিব নালাগে এক বছৰৰ কাৰণে মাত্ৰ 199 টকা দিলে তোমালোকৰ হৈ যাব গতিকে এতিয়া তোমালোকে অনলাইন ক্লাছ কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত আমাক কণ্টেক্ট কৰা অথবা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি এপৰ পৰা পাৰচেছ কৰি ল'ব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা